নমস্কাৰ সিঙ্গেল ট্ৰান্সফাৰ বিচৰা শিক্ষকসকলৰ বাবে ভাল খবৰ আৰু তাৰ লগতে স্বামী স্ত্ৰী যদি দুটা ডিস্ট্ৰিক্টত কৰ্মৰত হৈ আছে তেওঁলোকক এটা ডিস্ট্ৰিক্টত সিঙ্গেল ট্ৰান্সফাৰ দিয়াৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ ভাল পালে এটা লাইক কৰি দিব ইয়াত আপোনালোকে চাবলৈ পাইছে ডেটটো দিয়া হৈছে আজিৰ ডেটটো দিয়া হৈছে 10-3-2025 আৰু ইয়াত আপোনালোকে চাবলৈ পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সমীপেহ অসম চৰকাৰ অসম মুখ্যমন্ত্ৰীলৈ এই মেমৰেণ্ডামটো দিয়া হৈছে ইয়াত আপোনালোকে বিষয়টো চাবলৈ পাইছে প্ৰস্তাৱ প্ৰেৰণ ও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন মুখ্যমন্ত্ৰীলৈ এই মেমৰেণ্ডামটো দিছে সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ ফালৰ পৰা ইয়াত আপোনালোকে চাবলৈ পাইছে প্ৰথম প্ৰস্তাৱটো দিয়া হৈছে নতুন নিযুক্তিৰ পূৰ্বে বহিৰ্জিলাত কৰ্মৰত শিক্ষকসকলক গৃহ জিলালৈ বদলীকৰণ কৰাৰ বাবে আবেদন তাৰ মানে এলপি ইউপিৰ বাবে যি 5500 ৰিক্ৰুটমেন্ট দিয়াৰ কথা আছিল সেইটো নিযুক্তি দিয়াৰ আগতে যিসকল দূৰ দূৰণিত শিক্ষকসকলে কৰ্মৰত হৈ আছে সেই সকলক নিজৰ গৃহ জিলালৈ বদলীকৰণ কৰাৰ বাবে আবেদন জনোৱা হৈছে আৰু 2 নম্বৰ প্ৰস্তাৱটো দিয়া হৈছে চাকৰিৰ কাৰ্যকাল 5 পৰা 7 বছৰ সম্পূৰ্ণ হোৱা শিক্ষকসকলক একক বদলীকৰণৰ আওতালৈ আনিবৰ বাবে আবেদন যিটো বৰ্তমান 10 বছৰ কৰি ৰখা হৈছে সেইটো 5 বছৰৰ পৰা 7 বছৰৰ ভিতৰত কৰিবলৈ আবেদন জনোৱা হৈছে আৰু ইয়াত 3 নম্বৰ প্ৰস্তাৱটো দিয়া হৈছে স্বামী স্ত্ৰী দুয়োজন চৰকাৰী কৰ্মচাৰী হলে অনুকম্পামূলকভাৱে দুয়োজনক এখন জিলাত মকৰল কৰাৰ বাবে আবেদন কৰা হৈছে আৰু 4 নম্বৰ প্ৰস্তাৱটো দিয়া হৈছে একমাত্ৰ মাতৃ অভিভাৱকসকলৰ সিঙ্গেল মাদাৰ বদলীকৰণৰ বিশেষ আবেদনৰ গ্ৰহণ কৰিবৰ বাবে আবেদন জনোৱা হৈছে আৰু 5 নম্বৰ প্ৰস্তাৱটো দিয়া হৈছে কাৰিকৰী বিজতিৰ বাবে যিসকল শিক্ষক SIU এপ্ৰুভেল হোৱা নাই সেই সকল শিক্ষকৰ অস্থায়ী বেতন যাতে বন্ধ কৰা নহয় তাৰ বাবে আবেদন জনোৱা হৈছে আৰু ইয়াত উক্ত প্ৰস্তাৱবোৰ বিতংকৈ আলোচনা কৰা হৈছে এইখিনি আপোনালোকে চাই ল'ব আপোনালোকে শিক্ষা আৰু চাকৰিৰ লগত জড়িত একেবাৰে শেহতীয়া ভিডিঅ'বোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ